নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 5 দিনৰ ছুটি লাভ কৰিব আৰু এই ছুটি লাভ কৰিব তেওঁলোকে 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে তেওঁলোকে 5 দিনৰ ছুটি লাভ কৰিব আৰু সেয়া তেওঁলোকৰ কেজুৱেল লিভৰ লগত সেয়া গণনা কৰা নহ'ব। সেয়া তেওঁলোকে বিশেষ ছুটি লাভ কৰিব আৰু সেয়া লাভ কৰিব পিতৃ মাতৃ বন্দনাৰ বাবে। আৰু যাৰ ফলত এইখিনিতে এটা প্ৰশ্ন উপস্থাপন হয় যে যিহেতু শিক্ষক কৰ্মচাৰীসকলে 9 তাৰিখে দিনাখন শনিবাৰে পৰিছে, সেইদিনাখন বিদ্যালয় খোলা, আনহাতে অন্যান্য চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে যিহেতু 2nd ছেটাৰডে আনহাতে 4th ছেটাৰডে বন্ধ লাভ কৰে, তেনেহ'লে শিক্ষক কৰ্মচাৰীসকলেহে শনিবাৰ দিনাখন বন্ধ লাভ কৰিব নেকি? এই ক্ষেত্ৰত বিশেষ শেহতীয়া খবৰ যে শিক্ষক কৰ্মচাৰীসকলেও তেওঁলোকে 6 তাৰিখৰ পৰা 10 তাৰিখ এই 5 দিন পিতৃ মাতৃ বন্দনাৰ বাবে তেওঁলোকে বিশেষ ছুটি লাভ কৰিব। আনহাতে 9 নৱেম্বৰ দিনাখন শনিবাৰৰ পৰা সেইদিনাখনো শিক্ষকসকলে মাতৃ পিতৃ বন্দনাৰ অধীনত তেওঁলোকে ছুটি লাভ কৰিব আৰু সেইদিনাখন তেওঁলোকে বিদ্যালয়ত নগ'লেও হ'ব। এই ক্ষেত্ৰত যিসকল কৰ্মচাৰীয়ে তেখেতসকলে পিতৃ মাতৃ বন্দনাৰ বাবে বিশেষ ছুটি গ্ৰহণ কৰিব ল'ব, সেইসকল চৰকাৰী কৰ্মচাৰীসকলেহে শনিবাৰ দিনাখনো বিদ্যালয়ত যাব নালাগিব। তেনে ক্ষেত্ৰত 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰ এই 5 দিন তেওঁলোকে বিশেষ ছুটি লাভ কৰিব। আশা কৰিছোঁ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে এই ছুটি পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো নিশ্চয় লাইক কৰি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চোৱাৰ বাবে ধন্যবাদ। জয় অসম।